বিপদত পৰিছে নাগাৰ নামৰ পাঠিকা কৰিশ্মা নাথ। বাৰে বাৰে নাগাৰ নাম বিকৃত কৰি আহিছে কৰিশ্মা নাথে। আৰু এইবাৰ নাগাৰ নামৰ নামত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী সৃষ্টিক বিকৃত কৰিলে কৰিশ্মা নাথে। পৰ জনমৰ শুভ লগনত শীৰ্ষক গীতটি বিকৃতভাৱে পৰিৱেশন কৰি কলাগুৰুক অপমান কৰিলে। কৰিশ্মা নাথৰ উদ্বন্দালিৰ বিৰুদ্ধে থানায় থানায় এজাহাৰ দাখিল কৰা হ'ল। তেজপুৰত কৰিশ্মা নাথৰ বিৰুদ্ধে বীৰ লাচিত খানাৰ এজাহাৰ। বঙাইগাঁৱতো কৰিশ্মা নাথৰ অসভ্যালিৰ বিৰুদ্ধে এজাহাৰ যে কলাগুৰুৰ গীতক বিৰূপকৈ প্ৰকাশ কৰিছে কৰিশ্মা নাথে। বিকৃত ৰূপত উপস্থাপন কৰিছে কৰিশ্মা নাথে। যাৰ বাবে থানায় থানায় এতিয়া দাখিল কৰিছে এজাহাৰ দল সংগঠনে। সময়ে সময়ে তাৰমানে সকলো সময়তে এতিয়াও তাৰমানে গানবিলাক বিকৃত কৰি আহি আছে। তো এইটোৱেই প্ৰথম নহয়, ইয়াৰ আগতেও তেওঁ তাৰমানে বহুত ধৰণৰ তাৰমানে বিতৰ্কৰ সৃষ্টি কৰিছিলে। তো যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি কালজয়ী গীত, এই কালজয়ী গীতটো যিহেতু তেওঁ বিকৃতকৰণ কৰিলে, তাৰ বাবে আমি বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ইয়াৰ কাৰণে তেওঁ কোনো ক্ষমাৰ যোগ্য নহয়। তেওঁক অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। আমি তাৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ কথা হ'ল কি, তেওঁ এটা সময়ত বিয়াৰ তাৰমানে পেপে পেপে গানটো লৈ তাৰমানে বাজি লৈ এটা তাৰমানে বিকৃতকৰণ কৰিছিলে। তাৰপিছত অসমৰ স্বাভিমান বিহুৱানক লৈ তেওঁ তাৰমানে অপমান কৰিছিলে। এইবাৰ তেওঁক কোনোমতে আমি তাৰমানে তেওঁক ৰেহাই নিদিওঁ। আমি তেওঁক ক্ষমা খুজিলেও আমি তেওঁক ৰেহাই নিদিম। আমি আজি তেওঁৰ বিৰুদ্ধে বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই আজি আমি এজাহাৰ দাখিল কৰিম। তেওঁক যাতে অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে। নাই, আমি এইবাৰ বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই নামনি অসমত কোনো এটা অনুষ্ঠানেই তেওঁক আমি কৰিব নিদিম। আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ যদি তেওঁ আমন্ত্ৰণ পায়, আমি কিন্তু সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত গৈ আমি তেওঁ নিষিদ্ধ ঘোষণা কৰিম। বৰ্তমান যিহেতু আমি তেজপুৰবাসী আমি জনাব বিচাৰিছোঁ, বিষ্ণু ৰাভাৰ যিটো কালজয়ী গীত পৰ জনমৰ শুভ লগনৰ, সেইটো কৰিশ্মা নাথে যিটো বিকৃত ৰূপ দিছে নাগাৰা নামত, সেইটো আমি তেজপুৰবাসী হিচাপে কেতিয়াও গ্ৰহণযোগ্য নকৰোঁ। বিষ্ণু ৰাভা কোন আছিল, কি আছিল, তেখেতে একো গমেই নাপায় চাগে। সেইটো কাৰণে ইমান এটা বিকৃত ৰূপ দিবলৈ লৈছে। তেখেতে ছ'চিয়েল মিডিয়াতে হওক কিবাতে হওক পাব্লিচিটিৰ কাৰণে এইবোৰ কৰি আছে। কিন্তু বিষ্ণু ৰাভা কোন হয় তেখেতে গম নাপায়। পৰ জনমৰ শুভ লগনৰ এইবোৰ গান কি হয় তেখেতে একো গমেই নাপায়। সেইকাৰণে মই তেজপুৰবাসী হিচাপে আহিছোঁ, তেখেতৰ এগেইনষ্টত এতিয়া এজাহাৰ দাখিল কৰিছোঁ তেজপুৰ সদস্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত। তেখেতক অতি সোনকালে এৰেষ্ট কৰক, যে কৈ পেলাই যে এইবোৰ যেন গান বিকৃত নকৰে, এইবোৰ ফটোমি নকৰে। তেখেতে পেপে পেপে ছাগলী মাত দিয়ে, কিবা দিয়ে, যি কৰে কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু বিষ্ণু ৰাভা হৈ এইবোৰ যেন নকৰে, কথা সেইটোৱে আমাৰ। তেজপুৰবাসী হিচাপে মই ব্যক্তিগতভাৱে আহিছোঁ কিহৰ কাৰণে এজাহাৰ দাখিল কৰিবলৈ। ইয়াত বহুতে মিডিয়াৰ আগত কোনোবাই বাইট দিব পাৰে, কিবা কৰে, কিন্তু এজাহাৰ দিবলৈ কাৰো মানে দম নাথাকে বুলি কয়। কিন্তু মোৰ দম আছে, কাৰণ এটা কাৰণে আহিছোঁ, বিষ্ণু ৰাভাৰ এগেইনষ্টত সেইবোৰ নকৰে যেন। কাৰণ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।